এই ভিডিওটোত মই আলোচনা কৰিম এনুৱেল এক্সামিনেশ্যন 2024 সাবজেক্ট জেনাৰেল ম্যাথমেটিক্স ক্লাস 9 ৰ ইয়াতে তোমালোকৰ 90 মাৰ্কৰ কোৱেশ্চন আছিল 10 মাৰ্ক প্ৰেক্টিকেল আছে তাৰ ভিতৰত 40 টা এমসিকিউ আছিল তো এবাৰো যেহেতু মাল্টিপল চয়েস বেস কোৱেশ্চন আহিব এমসিকিউ আহিব তো তোমালোকে প্ৰিভিয়াস ইয়াৰৰ অৰ্থাৎ যোৱা বছৰৰ কোৱেশ্চন পেপাৰ খন তোমালোকে বুজি ল'ব লাগে আৰু সলভ কৰিলে নিশ্চয় তোমালোকে উপকৃত হ'বা আৰু তোমালোকে চাই যাবা মই এইটো ভিডিওত গোটেইকিটা এমসিকিউ তোমালোকে কেনেকৈ হৈছে মই কাৰেক্ট অপচনবোৰ তোমালোকক কেনেকৈ শুদ্ধ কৰিবা ইয়াতে দেখাই দি যাম আৰু বুজাই দি যাম তো তোমালোকে চোৱা যেহেতু এটো ৰমজান মাহ আজি প্ৰথম ৰোজা সবকে ৰোজা মুবাৰক ৰমজান মুবাৰক তো তোমালোকে প্ৰথম কোৱেশ্চনটো চোৱা তলৰ কোন কেইটা সংখ্যা অপৰিমেয় অৰ্থাৎ সেকশন এ তোমালোকৰ ফাৰ্স্ট কোৱেশ্চনটো সুধিছে যে কোন কেইটা সংখ্যা অপৰিমেয় তো অপৰিমেয় সংখ্যাবোৰ আমি বাছি উলিয়াবলগীয়া হলে আমি চাব লাগিব যাৰ বৰ্গমূল নাই তেতিয়া তুমি এক নম্বৰত চোৱা √23 ইয়াৰ কোনো বৰ্গমূল নাই অৰ্থাৎ এইটো সংখ্যাক আমি বাহিৰলৈ ৰুটৰ বাহিৰত উলাব নোৱাৰো যেনেকুৱাকে বৰ্গমূল থকা সংখ্যাবোৰ কেনেকুৱা হয় যেনেকুৱাকে ইয়াৰ বৰ্গমূল আছে ইয়াৰ বৰ্গমূল কেনেকুৱাকে আছে 225 ৰ বৰ্গমূল আছে অৰ্থাৎ 225 ক আমি 15 গুণ 225 লিখিব পাৰো অৰ্থাৎ এটো ভাঙি কেনে উলিয়াব পাৰো তো আমি গম পাইছো এটো এটা অপৰিমেয় সংখ্যা যেহেতু ইয়াৰ বৰ্গমূল নাই আৰু এটো এটা পৰিমেয় সংখ্যা এটো এটা পৰিমেয় সংখ্যা কাৰণ দশমিকৰ পিছত হৰণ কৰাৰ পিছত চাৰিটা ঘৰৰ পিছত শেষ হৈ গৈছে অৰ্থাৎ এটো এটা পৰিমেয় সংখ্যা তো এটো এটা অপৰিমেয় সংখ্যা কাৰণ এটো দশমিকৰ পিছত 10 ওলাইছে 100 ওলাইছে 1000 ওলাইছে এনেকুৱাকে এটো হৈছে অপৌনাপনিক অৰ্থাৎ পৌনাপনিক হোৱা নাই এনেকুৱাকে বেলেগ বেলেগ সংখ্যা ওলাই গৈ আছে সেই ক্ষেত্ৰত আমি ক'ব পাৰো এটো এটা অপৰিমেয় সংখ্যা সো একটো অপৰিমেয় চাৰিটো অপৰিমেয় ক্লাস 9 ৰ ষ্টুডেন্ট হিচাপে এইখিনি কথা তোমালোকে জানিব লাগে আৰু মই কোৱাৰ পিছত ইয়াত আৰু কনফিউজন থাকিব নালাগে তো তোমালোকে চাই লোৱা তোমালোকৰ আনসাৰ হ'ব 1 আৰু 4 যদি 1 আৰু 4 শুদ্ধ হয় তেতিয়া তোমাৰ তলত অপচন দিয়া আছে এ বি সি ডি তো এটো ডি টু অপচন শুদ্ধ হ'ব 1 4 হলে ডি টু অপচন শুদ্ধ হ'ব নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা তোমালোকে ইয়াৰ আগৰ কোৱেশ্চনটো 2 নম্বৰটোত কৈছে 3 + √3 হোল ইনটু 3 - √3 তো এটো আমি ইয়াৰ ভ্যালুটো আমি উলিয়াব লাগে তো তোমালোকে চোৱা মই ইয়াতে ক্যালকুলেশন কৰি যাম কিছুমান যোনবিলাক আমি কৰি দেখাব লাগে এইবিলাক আমি কৰিয়ে দেখাই দিম চোৱা এটো আছিল আমাৰ 3 + √3 হোল ইনটু 3 - √3 তো এটো আমি কি কৰিব পাৰো a + b হোল ইনটু a - b a স্কয়ার - b স্কয়ার তো তোমালোকে গম পাইছা যে আমি সূত্ৰটো লিখিব পাৰো তে a স্কয়ার কৰিলে 3 স্কয়ার কৰিলে 9 হ'ব এটো স্কয়ার ৰুট কাটা গলে 3 হ'ব তে 9 - 3 = 6 সো আনসাৰটো 6 হ'ব নিশ্চয় বুজি পাইছা তো এটো অপচন বি টো শুদ্ধ এই ৰাউন্ড কিটা সোৱালীজনী কোৱেশ্চন আছিল তো কোৱেশ্চনটো লওতে এনেকুৱাকে আছিল কালাৰ কৰা তো তোমালোকে চাই যাবা এটো একো অসুবিধা নহয় তাত শুদ্ধ ভুল যি আছে মই শুদ্ধটো টিকচিন দি যাম তো তোমালোকে চাবই পাৰিবা 3 নম্বৰ কোৱেশ্চনটো কৈছে 3.27 বাৰ হল এটা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা অপৰিমেয় সংখ্যা তো এটো এটা পৰিমেয় সংখ্যা হ'ব যেহেতু এটো 27 ৰ ওপৰত বাৰ আছে তো আমি জানো বাৰ থাকিলে এটো পৌনাপনিক বাৰে বাৰে 27 ওলাই গৈ আছে তো এটো এটা পৰিমেয় সংখ্যা হ'ব মনত ৰাখিবা দশমিকৰ পিছত যদি কোনো এটা সংখ্যাৰ হৰণফল বাৰে বাৰে ৰিপিট হৈ থাকে তেতিয়া হেতু এটা অপৰিমেয় সংখ্যা হয় তো ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে যে 4 নম্বৰটো হৈছে 125 to the power 1/3 ৰ মানটো কিমান হ'ব তো আমি এটো হৰণ কৰিলে আনসাৰটো উলিয়াই আহিব তো তোমালোকে জানাই যে 125 to the power 1/3 আমি 125 ক 5 কিউব লিখিব পাৰো হোল টু দি পাৱাৰ 1/3 কেনেকৈ হৈছে 125 ক উৎপাদক কৰি দিলে 5 তিনটা ওলাই তেতিয়া 83 এটোক আমি এনেকৈ লিখিব পাৰো 5 to the power 3 into 1/3 যেহেতু মাল্টিপ্লাই হৈ আছে তো 3 ক্যান্সেল = 5 অৰ্থাৎ 5 to the power 1 means 5 হ'ব তেতিয়া ইয়াৰ আনসাৰটো সি টো শুদ্ধ হ'ব ইয়াৰ পিছতে 5 নম্বৰ কোৱেশ্চনটো চাব পাৰা 5 নম্বৰ কোৱেশ্চনটো কৈছে a to the power 0 into b to the power 0 into c to the power 0 = কি হ'ব এটো আনসাৰ 1 হ'ব কাৰণ আমি জানো a to the power 0 হক b to the power 0 হক c to the power 0 হক কোনো চলকৰ ওপৰত যদি কোনো সংখ্যা বা কোনো চলকৰ ওপৰত যদি তোমাৰ পাৱাৰটো 0 থাকে সদায় তাৰ মান 1 হয় এটা সূত্ৰ আছিল তো গোটেই কিটা 1 হৈ গলে 1 into 1 1 into 1 1 into 1 সো এটো 1 হ'ব এটো শুদ্ধ ইয়াতে 1 হৈ আছে 6 নম্বৰ কোৱেশ্চনটো চাব পাৰা ইমান বহুপদ ৰাশিটোৰ মাত্ৰা হল তো তোমালোকে এটা কথা মনত ৰাখিবা যে যোন বহুপদটো তোমালোকক দিয়া থাকিব সেই বহুপদটোৰ হাইয়েষ্ট পাৱাৰটো হৈছে সেই বহুপদৰ ঘাত বা মাত্ৰা বুলি কোৱা হয় তেতিয়া 3x³ অৰ্থাৎ কিউব আছে ইয়াতে স্কয়াৰ আছে ইয়াত 1 আছে তো 3 টোৱে হ'ব ইয়াৰ কিউবটোৱে হ'ব ইয়াৰ মাত্ৰা তো মাত্ৰা কিউব আছে কাৰণে 3 হ'ব আকৌ বুজি নলবা এইটো 3 ৰ কাৰণে যদি ইয়াতে যে x to the power 4 থাকিলে হয় মাত্ৰাটো এই 4 টোৱে আনসাৰ হলে হয় তো ইয়াৰ পিছতে আমি 7 নম্বৰ কোৱেশ্চনটো চাব পাৰো 7 নম্বৰ কোৱেশ্চনত আমাক কৈছে বহুপদ ৰাশি px
px = lx + m শূন্য হ'ব যদি x = কিমান হয় তো এইটো তোমালোকৰ এনেকুৱা কোৱেশ্চনবোৰ আছিলে তো ইয়াতে মই কৰি দি আছো px = তোমালোকক দিয়া আছে px = lx + m তো ইয়াতে যেহেতু 0 100 মান ওলাব লাগে তো px = 0 ধৰিব লাগিব এটা lx + m যেহেতু 0 ওলাব লাগে তেতিয়া সেইকাৰণে px বহুপদটো 0 বুলি ধৰি ল'ব লাগিব তেতিয়া আমি এটো যদি আমি ৰাখি দিও lx টো lx = এটো প্লাস আছে এফালে গলে কি হৈ যাব মাইনাস হৈ যাব তেতিয়া আমি যদি x টো ৰাখি দিও তেতিয়া -m to m ডিভাইডেড বাই কি হ'ব l তো ইয়াতে ক'ব পৰা স্যাৰ lx টো এফালে আছিল আপুনি এফালে ৰাখিলে নহয় মই lx + m টো এফালে লৈ আহিছিলো lx টো ৰাখি দিছো m টো এফালে গল মাইনাস হ'ল তেতিয়া x টো ৰাখি দিছো l টো পূৰণ আছিল এফালে গলে হৰণ হ'ল x ৰ মান কি হ'ল -m/l হ'ল তো এইটো আনসাৰটো চাই লোৱা কাৰেক্ট অপচনটো -m/l টো ডি অপচনতে শুদ্ধ আছে তো এইটো তোমালোকে দেখাব পাইছা ইয়াৰ পিছত তোমালোকে চাব পাৰা 8 নম্বৰ কোৱেশ্চনটো 8 নম্বৰ কোৱেশ্চনটো কৈছে 15x³ ডিভাইডেড বাই 5x = তো এইটো কিমান হ'ব 15x³ ডিভাইডেড বাই 5x = কিমান হ'ব এইটো আমি হৰণ কৰিলে আনসাৰটো উলিয়াই যাব তো তোমালোকে ইয়াতে চাব পাৰা তো এইটো আমি এনেকুৱাকৈ লিখিব পাৰো 15x³ ডিভাইডেড বাই 5x সো ইয়াতে কি হৈ আছে 5 দি কেনে 15 কাটিলে 3 বাৰ যাব ইয়াতে x আছে তোমাৰ এটা আৰু ইয়াত আছে 3টা তেতিয়া 3টা হলে এটা কাটা গলে দুটা থাকিব তো আমি ইয়াতে এটা 3 কাটি দি কেনে 2 দিব পাৰো তেতিয়া আমাৰ অকল কি থাকিব 3x² থাকিব নিশ্চয় বুজি পাইছা বস্তুটো তো ইয়াতে 3x² থাকিব 3x² অপচন সি টো শুদ্ধ হৈ আছে তো ইয়াতে চাব পাৰা 9 নম্বৰ কোৱেশ্চনটো সহজে হয় a * a এই ডট কিটা মানে পূৰণ হয় মনত ৰাখিবা a * a ডিভাইডেড বাই a plus a = what তেতিয়া ইয়াৰ ইকুৱেলছ টু মানটো ওলাব লাগে তো তোমালোকে ইয়াতে চাব পাৰা বস্তুটো এটো কেনেকৈ ক্যালকুলেশন কৰিব পৰা যায় a * a কৰিলে কি হ'ব তোমালোকে জানানে a³ হ'ব কাৰণ a তিনটা পূৰণ হৈ আছে সেইকাৰণে a³ হ'ব আৰু ইয়াত a+a+a+ কৰিলে তোমালোকে নিশ্চয় জানা 28 হ'ব অৰ্থাৎ ইয়াত এটা a 1 ইয়াৰ আগত 1 আছে ইয়াৰ আগত 1 আছে ইয়াৰ আগত 1 আছে তো 1 1 যোগ কৰিলে 3 হ'ব আৰু তিনটা ইয়াৰ পৰা এটা a আহিব ইয়াতে মাল্টিপ্লাই কাৰণে পূৰণ হ'ব a * a² a * a³ তো ইয়াতে আমাৰ কি হৈ আছে চোৱা এতিয়া আমি আনসাৰটো কেনেকৈ লিখিম ইয়াতে যেহেতু তিনটা আছে ইয়াত তলত এটা আছে এটা লগত তিনটা কাটি দিয়াৰ পিছত দুটা থাকিব ওপৰত a² থাকিব তলত কিমান থাকিব 3 মই এনেকৈ কাটিছো মানে শৰ্টকাট প্ৰসেছত দেখাইছো তোমালোকে ভাঙি কেনে তিনটা লিখি কেনে এটা কাটি দিয়াৰ পিছত দুটা থাকিলে এনেকৈ কৰিব পাৰিবা তো আনসাৰটো a²/3 হৈছে তো তোমালোকে দেখাই পাইছা a²/3 অপচনটো ইয়াত আছে ডি টো অপচন শুদ্ধ ইয়াৰ 10 নম্বৰ কোৱেশ্চনটো চাব পাৰা 10 নম্বৰ কোৱেশ্চনটো অলপ বুজিবলগীয়া কনসেপচুৱেল কোৱেশ্চন আছিল 10 নম্বৰ কোৱেশ্চনত তোমালোকক কৈছে যে যদি x less than is equal to 0 আৰু y greater than is equal 0 হলে p বিন্দুটো থাকিব অৰ্থাৎ x less than বুলি কৈছে তোমালোকে কি বুজি পোৱা ইয়াৰ পৰা less than আৰু greater than ৰ পৰা তোমালোকে নিশ্চয় বুজি পোৱা যে x টো হৈছে x ৰ মানটো শূন্যতকৈ সৰু আৰু ইয়াত কৈছে y ৰ মানটো শূন্যতকৈ ডাঙৰ তেতিয়া কোনটো চুকত থাকিব যে চুক কাক কয় হেখিনি বস্তু বুজিবলগীয়া আগতে প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক তোমালোকে নিশ্চয় পাইছা স্থানাংক জ্যামিতি চেপ্টাৰটো তোমালোকে এটো 9তে আছিল তোমালোকে পাইছা তো 9ত যেতিয়া পাইছা ইয়াতে এনেকুৱা আমি অক্ষবোৰ আকো এটো x এটো x ড্যাশ এটো y এটো y ড্যাশ জাস্ট মই সিম্পল কে আকি দেখাইছো এতিয়া এটো প্ৰথম চুক এটো দ্বিতীয় চুক এটো তৃতীয় চুক এটো চতুৰ্থ চুক বুলি কোৱা হয় তো এতিয়া কোনটো চুকত থাকিব এতিয়া আমি কবলগীয়া হলে ইয়া সোয়া x ৰ মানটো 0 তকৈ সৰু হ'ব লাগিব x ৰ মানটো যদি 0 তকৈ সৰু হয় অৰ্থাৎ মাইনাস হ'ব লাগিব ধৰি ললো -1 টো 0 তকৈ সৰু কাৰণ মাইনাসৰ মানবিলাক সদায় সৰু এতিয়া y ৰ মানটো আকৌ 0 তকৈ ডাঙৰ হ'ব লাগিব y ৰ মানটো 0 তকৈ ডাঙৰ হ'ব লগিয়া হলে ধৰি লৈছো 2 0 তকৈ ডাঙৰ কাৰণ এটো মাইনাস নহয় তেতিয়া এই ক্ষেত্ৰত তোমালোকে জানা নহয় যে x ৰ ক্ষেত্ৰত প্লাস হয় y ৰ ক্ষেত্ৰত প্লাস হয় x ডেছৰ ক্ষেত্ৰত মাইনাস হয় আকৌ y ৰ ক্ষেত্ৰত তো এটো প্লাসে হ'ব এতিয়া এটো হ'ব প্লাস মাইনাস প্লাস আৰু এটো তো প্লাস প্লাসে হ'ব ইয়াতে কি হ'ব মাইনাস এটো মাইনাস দুইটা মাইনাস y ড্যাশ যেহেতু মাইনাস আকৌ ইয়াত কি হ'ব তোমালোকৰ প্লাস আৰু তোমাৰ x ৰ ক্ষেত্ৰত প্লাস y ৰ ক্ষেত্ৰত মাইনাস এটো হ'ব তেতিয়া এই চিনটোৱে কি বুজাইছে এটো দ্বিতীয় চুকত পৰিব কাৰণ x টো যেতিয়া মাইনাস হ'ল আৰু y টো যেতিয়া প্লাস হ'ল অৰ্থাৎ এই x ৰ মানটো মাইনাস মানে মাইনাস চিহ্নডাল আৰু y ৰ মানটো প্লাস মানে প্লাস চিহ্নডাল এটো প্লাস এটোৰ আগতে একো চিহ্ন মানে প্লাস চিহ্ন তেতিয়া তোমালোকে গম পাইছা দ্বিতীয় চুকত পৰিব নিশ্চয় তোমালোকে বুজি পাইছা বস্তুটো অপচন বি টো শুদ্ধ ইয়াৰ পিছতে তোমালোকে চাব পাৰা 11 নম্বৰ কোৱেশ্চনটো এটো পেজৰ লাষ্ট কোৱেশ্চনটো তোমালোকৰ হৈছে যে তল কোনটো স্থানাংক x অক্ষৰ ওচৰত অৰ্থাৎ তল কোনটো স্থানাংক x অক্ষৰ ওচৰত বুলি কৈছে যে কোন স্থানাংকটো x অক্ষৰ ওচৰত হ'ব এটো আমি ডিসাইড কৰিবলগীয়া হলে আমি কি কৰিব লাগিব ইয়াতে চোৱা যে আমি ফাৰ্ষ্টত অক্ষৰটো আমি বনাব চেষ্টা কৰিলে তেতিয়া তুমি এটো এডাল অক্ষ আছিল ইয়াতে কি দিছে 4,0 তেতিয়া x ৰ মান 4 y ৰ মান 0 তেতিয়া এটো মই ইয়াতে দিলো তাৰ পিছে আছে -1,6 -1 হলে x ৰ মান -1 এফালে যাব
তেতিয়া y ৰ মানটো 6 হলে ওপৰলৈ উঠিব তাৰপিছত আকৌ 5,4,4 তেতিয়া তোমালোকে গম পাইছা অপচন এ টো শুদ্ধ হ'ব ইয়াতে কাৰণ ইয়াতে এটো ক্ষেত্ৰত x ৰ মান তোমাৰ 4 আছে y ৰ মান 0 আছে যেতিয়া y ৰ মান 0 হ'ব তেতিয়া এই স্থানাংকটো x ৰ ৰেখাডালৰ ওপৰতে থাকিব তেতিয়া এটো x অক্ষৰ ওচৰত থাকিব 12 নম্বৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা 12 নম্বৰ কোৱেশ্চনটো হৈছে তলত দিয়া কোনটো সমীকৰণ ৰৈখিক সমীকৰণ নহয় অৰ্থাৎ এটো ৰৈখিক সমীকৰণ নহলে তো দ্বিঘাত সমীকৰণ হ'ব তেতিয়া এটো তো ৰৈখিক সমীকৰণ হয় কাৰণ ইয়াতে x আৰু y আছে আৰু তাৰ পাৱাৰ ওপৰৰ মাত্ৰা বা ঘাত 1 আছে তো এটো ৰৈখিক সমীকৰণ হয় x y আছে আৰু ইয়াত অকল y আছে এটো ৰৈখিক সমীকৰণ হয় তো এটো ৰৈখিক সমীকৰণ নহয় এটো দ্বিঘাত সমীকৰণ হয় কাৰণ ইয়াৰ পাৱাৰ 2 আছে নিশ্চয় বুজি পাইছা ইয়াৰ পিছতো কৈছে যদি x = 2 y = 1 তেন্তে সমীকৰণৰ ইমানৰ সমাধান হ'ব তেতিয়া ইয়াৰ সমাধানটো আমি ইয়াতে ওলাব পাৰো x = 1 হলে আমি ইয়াত যদি মানটো বহাই দিও তোমালোকে চাই ল'ব পাৰা ইয়াত মানটো যদি বহাই দিও 2x + 3y = k 2 * x x মান 2 আছে 2 * 2 অৰ্থাৎ 2 লগত x টো মাল্টিপ্লাই হৈ আছে +3 * y ৰ মানটো 1 আছে y = k তেতিয়া 2 * 2 = 4 3 * 1 = 3 = k এতিয়া 4 + 3 7 = k তো this k is the value of 7 তেতিয়া k ৰ মানটো আমি 7 পাইছো এটো হৈ গল ইয়াৰ পিছত তোমালোকে 14 নম্বৰ কোৱেশ্চন চাব পাৰা তল কোনটো উক্তি সত্য নহয় এতিয়া অৰ্থাৎ ইয়াৰ কোনটো সত্য নহয় তো আমি বুজিবলগীয়া প্ৰশ্ন হয় এইবিলাক প্ৰশ্ন পঢ়ি কেনে তেতিয়া দুডাল ৰেখাক দুয়োপিনে অসীমলৈ বৰ্ধিত কৰিলে যদি কটাকটি নকৰে তেন্তে ইহত সমান্তৰাল ৰেখা অৰ্থাৎ এটো সত্য কাৰণ দুডাল ৰেখা অসীমলৈ বহাই গৈ থাকিলে যদি কেতিয়াও কটাকটি নকৰে তেতিয়া ইহত সমান্তৰাল ৰেখা তোমালোকে চিনিয়ে পোৱা যে এনেকুৱাকে দুডাল ৰেখা গৈ থাকিলে কেতিয়াও কটাকটি নকৰে এডাল সীমিত ৰেখাখণ্ডক অসীমভাৱে দুয়ো মূৰে বৃদ্ধি কৰিব পাৰি তো এটো সঁচা এডাল সীমিত ৰেখাখণ্ড আছিল এইফালে মই বহাই থাকিব পাৰিম এইফালে আনজনে যদি লিখি আস্তানি গৈ থাকিব পাৰিব কোনো কথাই নাই ৰেখাখণ্ড হে ইয়াৰ পিছতে কৈছে যদি দুটা বৃত্ত সমান তেন্তে সিহঁতৰ ব্যাসাৰ্ধ সমান এটো সত্য তো আমাৰ এটো সত্য হ'ল তেতিয়া কৈছে এটা বিন্দুৰ মাজেৰে কেৱল এডাল ৰেখা আঁকিব পাৰি এটো অসত্য কাৰণ এটা বিন্দুৰ মাজেৰে আমি অসংখ্য ৰেখা আঁকিব পাৰি তো তোমালোকে এইবিলাক নলেজ ল'ব লাগে এতিয়াৰ পৰাই ক্লাছ 10 ৰ এক্সাম দিব লাগিব তোমালোকে ক্লাছ 10 ত উঠিবাই 9 ৰ ল'ৰা ছোৱালী তো বহুত টাফ হয় প্ৰশ্নকাকতবোৰ আৰু আমি বহুতখিনি পঢ়িব লগা হ'ব তো হেতু আলোচনা মই ক্লাছ 10 ত কৰিম মই ক্লাছ 10 ৰ বেছি ভিডিও বনাম 9 ৰ যেহেতু এতিয়া 12 তাৰিখে এক্সাম হ'ব ৰমজান মাহ আহিছে তথাপিও আমি বহি থাকিব নাই যেহেতু আমাৰ এক্সাম বোৰ ল'ৰা ছোৱালী এক্সাম দিব আমি টিচাৰ হিচাপে চাবই লাগিব তো মই যিমানখিনি পাৰো হেল্প কৰিম তো তোমালোকে ভিডিওবোৰ চাই যাবা আৰু লগৰ বন্ধুবোৰক শেয়াৰ কৰিবা কমেন্ট কৰিবা কেনেকুৱা লাগিছে যদি কিবা প্ৰবলেম আছে বুজিবলগীয়া কমেন্টত জনাই দিলে মই নেক্সট ভিডিওত হেতু কোৱেশ্চন আকৌ আলোচনা কৰি দিব পাৰিম তো ইয়াৰ পিছত আমি এতিয়া তোমালোকে চাই যোৱা কন্টিনিউ কৰো 15 নম্বৰ কোৱেশ্চনটো কৈছে দুটা কোণ যাৰ মাপৰ সমষ্টি 180 হলে কোনটো হ'ব অৰ্থাৎ দুটা কোণৰ যোগফল যদি 180 হয় হেতু তোমাৰ সম্পূৰক কোণ হ'ব এটো পাই আহিছা ক্লাছ 6 ৰ পৰা আছিলা ইয়াৰ পিছত কৈছে কাখৰ চিত্ৰত দিয়া মতে কোনজোৰ অনুৰূপ কোণ নহয় এতিয়া ইয়াৰ কোনজোৰ অনুৰূপ কোণ নহব 15 টো অনুৰূপ হয় 26 মানে একে ধৰণে উৎপন্ন হোৱা কোণবোৰক অনুৰূপ কোণ বুলি কোৱা হয় তোমালোকে হয়তো ডেফিনিশনটো জানা মোৰ মনত নাছিলে কৈ দিছো তে 2 আৰু 6 এটা সাইডত আৰু একে ধৰণে হৈ আছে এটো অনুৰূপ হ'ব আকৌ এটো অনুৰূপ হ'ব তাৰ পিছত আকৌ কৈছে 4 টো এটো তলত এনেকুৱা ধৰণে আছে আৰু এটো ইয়াটো এনেকুৱা ধৰণে আছে এটো অনুৰূপ কোণ হ'ব তাৰ পিছত 36 টো অনুৰূপ কোণ নহয় কাৰণ 37 ৰ লগতহে হলে হয় 36 টো অনুৰূপ কোণ নহয় তো d টো নহয় নহওয়াটো খুদিছে যেহেতু আমি এটো আনসাৰ দিব লাগিব ইয়াৰ পিছত তোমালোকে 17 নম্বৰ কোৱেশ্চনটো চাব পাৰা 17 নম্বৰ কোৱেশ্চনটো তোমাক কৈছে উক্তি কৈছে কোনো ত্ৰিভুজৰ দুটা বাহু সমান হলে ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হ'ব এটো সত্য দুটা বাহু সমান হলে এটো সমদ্বিবাহু তাতে বুজাইছে সমদ্বি মানে দুটা বাহু সমান কাৰণ কৈছে কাৰণটো কৈছে কাখৰ চিত্ৰ মতে এটো ABC এটা ত্ৰিভুজ তাতে AD এটা লম্ব টানিছে BC ৰ ওপৰত এই চিত্ৰ মতে এংগল B এংগল C সমান অৰ্থাৎ এই কোণটো সমান তো আমি জানো এটা সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণ সমান থাকে তেতিয়া যদি দুটা কোণ সমান তেন্তে AB = AC AB আৰু AC বাহু সমান হ'ব এটো সত্য AB আৰু AC বাহু দুটাও সমান হ'ব তে এটো আমাৰ এটো আৰু এটো দুইটাই সত্য আৰু এটো কাৰণো হয় কাৰণ এটা ত্ৰিভুজ আঁকিবলগীয়া দুটা কোণ সমান হ'ব লগতে দুটা বাহু সমান হ'ব লাগিব তেতিয়া আমাৰ ইয়াতে ক'ব লাগিব A আৰু B দুইটাই সত্য কিন্তু B এৰ উপযুক্ত ব্যাখ্যা নহয় এটো ব্যাখ্যা হ'ব লাগিব তে তোমাৰ B টো অপচন শুদ্ধ হ'ব অৰ্থাৎ দুইটাই শুদ্ধ লগতে B এৰ উপযুক্ত ব্যাখ্যা হয় কাৰণ ইয়াতে সমদ্বিবাহু ত্ৰিভুজৰ কথাই পাতিছে ইয়াৰ পিছৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা পিছৰ কোৱেশ্চনটো তোমালোকৰ কেনেকুৱা ধৰণৰ আছিল 19 নম্বৰ কোৱেশ্চনটো 19 নম্বৰ কোৱেশ্চনত তোমাৰ 18 নম্বৰ কোৱেশ্চনটো চাব লাগিব তলৰ কোনটো উক্তি সঁচা নহয় অৰ্থাৎ কোনটো সঁচা নহয় মিছা এটা সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান এটো সত্য
এটা সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত এইটো সত্য তোমালোকে সামান্তৰিকটো চিনি পোৱা নে নোপোৱা সামান্তৰিকৰ কথা পাতিছে যেহেতু মই দেখাই দিওঁ সামান্তৰিকটো এনেকুৱা থাকে তো সামান্তৰিকৰ বিপৰীত বাহুবোৰ কি হয় সমান হয় এইটো সঁচা তাৰপিছত সামান্তৰিকৰ কৰ্ণ দুডাল তোমাৰ কি হয় এই কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডক অৰ্থাৎ এইটোৱে এইটোক দুটা সমান ভাগে ভাগ কৰে এইটোৱে এইটো দুটা সমান ভাগে ভাগ কৰে তো সি নম্বৰটো কৈছে আয়ত ক্ষেত্ৰ প্ৰতিটো কোণৰ জোখ 60 ডিগ্ৰী এইটো মিছা কাৰণ প্ৰতিটো কোণৰ জোখ 90 ডিগ্ৰী হ'ব লাগিব তো মিছাটোৱে আমাৰ সঁচা আনসাৰ সত্য আনসাৰ এইটো যেহেতু মিছাটোৱে বিচাৰিছে তো পিছত আৰু পঢ়ি কেনে লাভ নাই এইটো পালো যেতিয়া ইয়াৰ পিছত 19 নম্বৰটো চোৱা এটা চতুৰ্ভুজৰ তিনিটা কোণ সমান আৰু চতুৰ্থ কোণটোৰ মাপ 120 সমান কোণ তিনিটাৰ মাপ হ'ব অৰ্থাৎ এটা চতুৰ্ভুজৰ তিনিটা কোণ সমান বুলি কৈছে তিনিটা কোণ সমান হলে ধৰি ললো এ বি সি সমান আৰু চতুৰ্থ কোণটোৰ মাপ 120 ডিগ্ৰী সমান কোণ তিনিটাৰ মাপ হ'ব তেতিয়া মাপটো আমি ইয়াতে চাব লাগিব যেহেতু এটা চতুৰ্ভুজ হয় এটা চতুৰ্ভুজ হলে তোমাৰ কি হয় 360 ডিগ্ৰী হয় মই ইয়াতে ক্যালকুলেশনটো কৰি দি আছো মানে বহুত ধৰণে ক্যালকুলেশন কৰিব জানে মেথছৰ টিচাৰবোৰে সবৰে বেলেগ এক্সপেৰিয়েন্স থাকে বেলেগ নলেজত বুজাই তো এটা কোণৰ মাপ যেহেতু চতুৰ্থ কোণটোৰ মাপ এটো দিয়া আছে মই 360 পৰা চতুৰ্থ কোণৰ মাপটো মই বিয়োগ কৰি দিছো তো বিয়োগ কৰি দিয়াৰ লগতে 120 বাদ দিছো 360 এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপ তেতিয়া তোমাৰ ৰখিলে 240 এতিয়া 240 যোন মানটো ৰখিলে এই মানটো কি হয় 240 মানটো আমাৰ তিনটা কোণৰ মাপ হয় কেইটা কোণৰ মাপ তিনটা কোণৰ মাপ তেতিয়া আমি এটো 3 ৰে হৰণ কৰিম প্ৰতিটো কোণৰ মাপ ওলাই যাব 3 ৰে হৰণ কৰিলে 8 বাৰ যাব 8 বাৰ হলে 24 তোমাৰ ইয়াতে আৰু তোমাৰ শূন্য দি দিলে ইয়াতে শূন্য বহিব 24 24 গলে শূন্য শূন্যটো ওপৰত উঠিব অৰ্থাৎ 80 বাৰ যাব তোমালোকে গম পাইছা এই অপচনটো সূত্ৰ প্ৰতিটো কোণৰ মাপ কিমান হ'ব 80 হ'ব তেতিয়া ইয়াৰ পিছত কোৱেশ্চনটো চাব পাৰা 20 নম্বৰটো যে ত্ৰিভুজৰ এই কোৱেশ্চন অলপ শুধৰণি কৰিবলগীয়া আছিল প্ৰতিটো কোণৰ মাপ খুদিব লাগিছিল বাৰু যেই নহক ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি হয় তোমালোকে জানা হাফ ইনটু ভূমি ইনটু উন্নতি তেতিয়া তোমালোকৰ এই অপচনৰ ক্ষেত্ৰত বিটো শুদ্ধ হ'ব ইয়াৰ ক্ষেত্ৰত তোমালোকে 21 নম্বৰ কোৱেশ্চনটো চাব পাৰা অৰ্ধবৃত্তস্থ কোণ হ'ল অৰ্ধবৃত্তস্থ কোণ হ'ব অৰ্ধবৃত্তস্থ কোণ মানে হ'ব তোমাৰ 90 ডিগ্ৰী অৰ্ধবৃত্তস্থ কোণ কেনেকুৱা হয় এনেকুৱাকে হয় তোমালোকৰ ইয়াতে আঁকিবলৈ দিগদাৰ হ'ব তো তোমালোকে মনত ৰাখিবা অৰ্ধবৃত্তস্থ কোণটো 90 ডিগ্ৰী হয় ইয়াৰ পিছত 22 নম্বৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা 22 নম্বৰ কোৱেশ্চনটো হৈছে এটা বৃত্তৰ PQ আৰু RS ব্যাসে O বিন্দুত কটাকটি কৰিছে অৰ্থাৎ এইটোৰ ব্যাস হয় বৃত্তৰ তেতিয়া ইয়াত কৈছে POR 30 ডিগ্ৰী POR অৰ্থাৎ এই কোণটো 30 ডিগ্ৰী তেন্তে QOR এটো কিমান ডিগ্ৰী তেতিয়া তোমালোকে জানা যে এডাল সৰল ৰেখা হলে ইয়াৰ পৰা এইখিনি কোণটো 180 ডিগ্ৰী তো এই গোটেইখিনি 180 হয় এই গোটেইখিনি 180 হলে ইয়াৰ পৰা 30 বাদ দিয়া 150 তেতিয়া 150 ডিগ্ৰী হ'ব তোমালোকে নিশ্চয় গম পাইছা এডাল সৰল ৰেখাৰ ওপৰত 180 ডিগ্ৰী কোণ হয়তো জানাই ইয়াৰ পিছত তোমালোকে 23 নম্বৰ কোৱেশ্চনটো চাব পাৰা 23 নম্বৰ কোৱেশ্চনটো তোমালোকক কোৱা হৈছে কি যে এটা চতুৰ্ভুজৰ তিনিটা কোণৰ মাপ ইমান ডিগ্ৰী হলে চতুৰ্থ কোণটোৰ মাপ কিমান হ'ব এটা সহজ কোৱেশ্চন হয় তো তোমালোকে নিশ্চয় পাৰিব লাগে যে এটা চতুৰ্ভুজ তো তোমালোকে জানাই এটা চতুৰ্ভুজ 360 ডিগ্ৰী তেতিয়া এই গোটেইকেইটা যোগ কৰি কেনে 360 পৰা বিয়োগ কৰি দিলে হৈ যাব তেতিয়া চোৱা এইটো 75 যোগ কৰিলে 5 0 5 10 10 0 অকলিল 1 খাতে 14 আৰু 9 তোমাৰ হৈ আছে 14 9 আছে 23 উকলিছিলে 124 হয় 240 হলে 240 হলে তোমাৰ 390 পৰা 360 পৰা 240 বাদ গলে গৈ তোমাৰ হেৰি থাকিব 6 পৰা 4 গলে গৈ 2 ইয়াতে 120 আনটো কোণৰ মান তোমাৰ 120 ডিগ্ৰী হ'ব নিশ্চয় বুজি পালা তিনটা কোণ যোগ কৰিছো যোগ কৰি কেনে মুঠ 360 পৰা বিয়োগ কৰি দিছো তো এটো হৈ গল ইয়াৰ আগত চোৱা তাৰ পিছত কোৱেশ্চনটো হৈছে অৰ্ধগোলক এটাৰ আয়তন হ'ল আয়তনৰ সূত্ৰটো তোমালোকক কি মনত ৰাখা 2/3 পাই r কিউব 2/3 পাই r কিউব 2/3 পাই r কিউব হ'ব অৰ্ধগোলকৰ আয়তন আৰু যদি গোলকৰ আয়তন খুদে তেতিয়া 4/3 পাই r কিউব হ'ব এটো মনত ৰাখিবা তোমালোকৰ পৃষ্ঠকালি আয়তন সূত্ৰত আছিল এটো সূত্ৰ ডাইৰেক্ট তাৰ পিছত কোৱেশ্চন তোমালোকক কোৱা হৈছে ইয়াতে 14 সেন্টিমিটাৰ ব্যাসযুক্ত গোলক এটাৰ পৃষ্ঠকালি হ'ব 14 সেন্টিমিটাৰ ব্যাস হলে তোমাৰ কাৰ্মান ডিৰ মান তো গোলকৰ পৃষ্ঠকালি সূত্ৰ হৈছে তোমালোকৰ 4 পাই r স্কয়ার এটা গোলকৰ এটো তোমাক কৈছে গোলক এটাৰ পৃষ্ঠকালি তো এটা মুঠ এটা গোলকৰ আর ব্যাসাৰ্ধ গোলক এটাৰ পৃষ্ঠকালি তোমালোকৰ কিতাপত আছিল 4 পাই r স্কয়ার এটো সূত্ৰ হয় তেতিয়া যেহেতু ব্যাসযুক্ত কৈছে এটো ডিৰ মান তেতিয়া ডিৰ মানটো তোমাৰ 14 হলে r ৰ মানটো তোমাৰ হ'ব 14/2 অৰ্থাৎ 2 ৰে ডিভাইড কৰিব লাগে তোমালোকে নিশ্চয় জানা অংক কৰোতে পাইছা চেপ্টাৰটো যেহেতু এতিয়া এক্সামৰ আগত সব চেপ্টাৰ থাকে তোমালোকৰ স্কুলতো থাকে ক্লাস কৰি কমপ্লিট হ'ল বা তোমালোকে কোচিং কৰা যতে টিউশনতে হক তেতিয়া ইয়াতে r ৰ মান 7 পাইছা 4 পাই r ৰ মান 7 হলে ইনটু 7 স্কয়ার তেতিয়া তোমাৰ হ'ব 4 পাই 7 7 গুণ 49 49 হ'ব তে 49 টো আকৌ 4 ৰ লগত তোমাৰ মাল্টিপ্লাই হৈ আছে ইয়াত চাপ পাৰা তোমালোকে তেতিয়া 49 আৰু 4 এ কৰিলে 4 9 গুণ 36 6 উকলিল 3 4 4 গুণ 16 16 3 19 196 পাই তো এটো যদি আনসার থাকে তোমাৰ এটো শুদ্ধ আনসার হ'ব তো চোৱা আকৌ ইয়াতে পাই নাই আনসারত মই ভাবিছিলো পাই আছে যেহেতু পাই নাই তোমালোকৰ এটো একো টেনশন নাই ইয়াতে তুমি মানকিটা আকৌ বহাই দিব পাৰা পাইৰ মানটো তোমালোকে জানাই 27/2
22/7 হয় তো এটো হোৱাৰ লগতে তোমাৰ কি হ'ব ইয়াতে তুমি কাটাকাটি কৰিব পাৰা কাটাকাটি কৰিলে তোমাৰ 7 দি এটো কাটিলে কেবা যাব 7 দি 19 যাব 2 14 থাকে 5 5 56 7 8 56 8 বাৰ যাব তেতিয়া তোমাৰ হৈছে 28 আৰু 22 মাল্টিপ্লাই কৰিব লাগিব 28 আৰু 22 তোমাৰ মাল্টিপ্লাই কৰিলে কিমান হৈ আছে 28 22 মাল্টিপ্লাই কৰিলে 8 2 16 6 উকলিল 1 2 2 4 1 5 8 2 16 6 উকলিল 1 5 তেতিয়া হৈ আছে 6 ইয়াতে 11 1 উকলিল 1 6 অৰ্থাৎ 616 সেন্টিমিটাৰ স্কয়াৰ হ'ব তো এটো আনসাৰ গম পাইছা এটো পূৰণ কৰিলে 616 সেন্টিমিটাৰ স্কয়াৰ তো নিশ্চয় বুজি পাইছা তো এটো অপচন তোমালোকৰ ডিটো শুদ্ধ তে এনেকুৱাকে ইয়াৰ পিছতো 26 নম্বৰটো চাব পাৰা 26 নম্বৰ কোৱেশ্চনটো হৈছে তল কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় যেহেতু খুদিছে তেতিয়া বাৰংবাৰতাটো হ'ব বাৰংবাৰতাটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় মধ্যমা বহুলক নিশ্চয় হয় তোমালোকে জানা ইয়াৰ সূত্ৰ আছে ফৰ্মুলা আছে কেনেকৈ কৰিব লাগে ইয়াৰ পিছত কৈছে 10 খন ক্ৰিকেট খেলত এজন বলাৰে লাভ কৰা উইকেটৰ সংখ্যা এনে ধৰণৰ ইমান এই তথ্যৰ মাধ্য হ'ল তেতিয়া মাধ্য আমি কেনেকৈ ওলাও চোৱা তো মাধ্য মানে গড় হয় তেতিয়া গড় ওলোৱা সূত্ৰ মানে যিমানটা সংখ্যা থাকিব সিমানটা যোগ কৰিব লাগিব যোগ কৰি সিমানেৰে হৰণ এতিয়া চোৱা ইয়াতে 10 খন ক্ৰিকেট খেলত বুলি কৈছে তেতিয়া তোমালোকে চোৱা ইয়াতে তো যেহেতু 10 খন তোমাৰ 10 খন ক্ৰিকেট খেল তেতিয়া গোটেই নাম্বাৰবোৰ যোগ কৰি 10 ৰে ডিভাইড কৰিব লাগিব যেহেতু মাধ্য মানে গড় তে গোটেইবোৰ যোগ কৰিলে 3 2 3 5 5 4 9 9 5 তোমাৰ 14 14 কে 15 15 3 18 18 3 21 21 4 তোমাৰ 21 4 তোমাৰ 25 25 3 28 তো ওপৰত 28 হ'ব তলত 10 10 দি কেনে 28 হৰণ কৰিলে কিমান হ'ব 2.8 11 হ'ব নিশ্চয় বুজি পাইছা তো আনসাৰটো 2.8 হ'ব তো সিটো শুদ্ধ ইয়াৰ আগতে চাব পাৰা তোমালোকে আমাৰ কোৱেশ্চনটো আমি চাব পাৰো 28 নম্বৰ কোৱেশ্চনটো কৈছে যদি কোনো এটা ঘটনা ইৰে খুচাই তেন্তে ইৰ সম্ভাৱিতাৰ বাবে তল কোনটো শুদ্ধ অৰ্থাৎ ইৰ সম্ভাৱিতাৰ বাবে ইটো 0 তকৈ ডাঙৰ হ'ব লাগিব বা 0 ৰ সমান হ'ব পাৰিব আৰু 1 তকৈ সৰু হ'ব লাগিব তেতিয়া তোমালোকে ইয়াতে চাব পাৰা 0 সমান হ'ব পাৰিব তো এটো ক্ষেত্ৰত হয় 0 সমান বা 0 তকৈ ডাঙৰ কিন্তু 1 ৰ সমান বা 1 তকৈ সৰু হ'ব লাগিব তো এটো ক্ষেত্ৰত তোমালোকে অপচন বি টো শুদ্ধ হ'ব কাৰণ তোমালোকে চাই লোৱা এটো 0 তকৈ ডাঙৰ হ'ব লাগিব পি ই মানে সম্ভাৱিতাটো বা 0 ৰ সমান হ'ব লাগিব 1 তকৈ সৰু হ'ব লাগিব বা 1 ৰ সমান হ'ব পাৰিব ইয়াত এটো কাৰণে তোমাৰ এটো আনসাৰ শুদ্ধ হ'ব ইয়াৰ পিছত কৈছে যদি এটা মুদ্ৰা এবাৰ টস কৰা হয় তেন্তে মুণ্ড পোৱাৰ সম্ভাৱিতা হ'ব তো এটা মুদ্ৰা যদি এবাৰ টস কৰা হয় মুদ্ৰাৰ দুখন পিঠি থাকে অৰ্থাৎ হেড টেল তেতিয়া দুখন পিঠি মানে দুটা ফলাফল থাকে তেতিয়া দুটা ফলৰ পৰা এটা মুণ্ড পোৱাৰ সম্ভাৱিতা বেছি আছে তো মুণ্ড এটা আছে তো মুঠ ফলাফল সদায় তলত হয় আৰু ওপৰত সংগঠিত ফলাফল তেতিয়া 1/2 হ'ব তেতিয়া ইয়াৰ পিছত তোমালোকে চাবলগীয়া প্ৰশ্নটো হৈছে তোমালোকে চোৱা সকলো সম্ভাৱিতা সমষ্টি 1 হয় যিমান সম্ভাৱিতা আছে সব যোগ কৰিলে কি হ'ব ফলাফল সদায় 1 ওলাব তাৰ পিছত কৈছে 31 নম্বৰটো উক্তি 11 to the power 11 cube into 11 to the power 4 is equal to 11 to the power 12 তো এইটো কাৰণ কৈছে b যদি a greater than 0 বাস্তৱ সংখ্যা তেন্তে p q পৰিমেয় তেনে হলে p to a to the power p into a to the power q is equal to a to the power p plus q এই ক্ষেত্ৰত তোমালোকে এটো বস্তু চাব পাৰা এটো তোমাৰ অসত্য হ'ব কাৰণ এটো আমি 11 দুটা পয় এটা ললে ওপৰৰ পাৱাৰ যোগ হ'ব যোগ হলে 3 4 7 হ'ব লাগিছিল তো 12 হ'ব নোৱাৰে এই ক্ষেত্ৰত পূৰণ নহয় যোগ হে হয় কাৰণ মাজত পূৰণ চিন আছে তো এটো অসত্য বি টো তোমাৰ সত্য কাৰণ যদি a টো 0 তকৈ ডাঙৰ হয় বাস্তৱ সংখ্যা হয় তেতিয়া p q পৰিমেয় হলে তেনে হলে a to the power p into a to the power q is equal to a to the power p plus q এটো হ'ব পাৰে কাৰণ এটো সূত্ৰ হয় তেতিয়া a সত্য a অসত্য b সত্য তেতিয়া আমাৰ শুদ্ধ আনসাৰ হ'ব a সত্য নহয় b সত্য অৰ্থাৎ ডি টো অপচন হ'ব ইয়াত কাৰো কোনো ব্যাখ্যা কৰা নাই এতিয়া তোমালোকে ইয়াতে 32 নম্বৰ কোৱেশ্চনটো চাব পাৰা 32 নম্বৰ কোৱেশ্চনটো চাব গলে 11 to the power half divided by 11 to the power 1/4 ৰ মান কিমান হ'ব তো এইটো ক্ষেত্ৰত তোমালোকে চাব পাৰা যেহেতু ডিভাইড আছে ডিভাইডত মাইনাস হয় তেতিয়া 11 দুটা পয় এটা হ'ব আৰু পাৱাৰবোৰ মাইনাস হ'ব 11 to the power half minus 1/4 তেতিয়া 11 to 11 এ হয় ইয়াতে লখাগু তোমাৰ 4 হ'ব 1/2 আৰু minus 1/4 ৰ তেতিয়া 2 4ক দুবাৰ যাব 2 1 গুণ 2 minus 4 4 একবাৰ যাব 1 তেতিয়া তোমাৰ কি হৈ আছে 11 to the power 1/2 ৰ পৰা গলে 1 1/4 তেতিয়া ইয়াতে শুদ্ধ আনসাৰটো নিশ্চয় আছে 11 to the power 1/4 এ টো শুদ্ধ ইয়াৰ পিছতে তোমালোকে চাব পাৰা 33 নম্বৰ কোৱেশ্চনটো হৈছে যদি ax + b = 0 a not equal to 0 তেনে হলে x ৰ মান কিমান হ'ব অৰ্থাৎ এৰ মান 0 হ'ব নোৱাৰে তেতিয়া x ৰ মান কিমান হ'ব তেতিয়া আমি ইয়াতে যদি x ৰাখি দিও তেতিয়া -b হ'ব প্লাস টু মাইনাস হৈ যাব a টো ডিভাইডড হ'ব -b/a হ'ব তেতিয়া ইয়াত অপচন b টো শুদ্ধ -b/a ইয়াৰ পিছতে কৈছে
যদি x টু দি পাৱাৰ 4 প্লাছ x কিউব মাইনাছ 2x স্কোৱাৰ প্লাছ x প্লাছ 1 ইমানেৰে হৰণ কৰা হয় ভাগশেষ হ'ব অৰ্থাৎ হৰণ কৰিলে কিমান হ'ব ভাগশেষটো উলিয়াব লাগে তো ইয়াতে আমি শৰ্টকাট প্ৰচেছত উলিয়াব পাৰোঁ বা হৰণটোৱে মই তোমালোকক দীঘলীয়া হৰণটোৱে কৰি দেখাই দিওঁ হৰণ কৰিলে ভাগশেষ কিমান হ'ব তো x টু দি পাৱাৰ 4 তো এইটো মই পাতি লৈছোঁ এতিয়া তোমালোকে হৰণটো চাব পাৰা ইয়াতে x 4টা আছে 4টা থাকিলে তোমাৰ ইয়াতে 3টা দিব লাগিব কাৰণ ইয়াত এটা আছিলে তেতিয়া x টু দি পাৱাৰ 4 হ'ব x কিউব ইনটু x টু দি পাৱাৰ 4 মাইনাছ x কিউব ইনটু 1 x কিউব হ'ব তো এইটো কাটা যাব ইয়াত প্লাছ চিন হৈ যাব প্লাছ হ'লে 2x কিউব হ'ব মাইনাছ 2x স্কোৱাৰ প্লাছ x প্লাছ 1 এতিয়া আকৌ তোমাৰ কি হ'ব ইয়াতে 2 এটা দিব লাগিব আৰু x স্কোৱাৰ দিব লাগিব তো 2x কিউব তাৰপিছত প্লাছে মাইনাছে মাইনাছ হয় 2x স্কোৱাৰ নিশ্চয় 9 ষ্টুডেণ্টে এইটো হৰণ পাৰিব লাগে তো এইটো তলত প্লাছ চিন হ'লে এইটো কাটা তেতিয়া তোমাৰ x প্লাছ 1 থাকিলে তো x প্লাছ 1 থাকিবলগীয়া হ'লে এতিয়া আমি ইয়াতো মিলি আছে প্লাছ 1 এটা দিব পাৰোঁ প্লাছ 1 ইনটু x এতিয়া তোমাৰ কি হ'ব প্লাছ 1 এটা দিলে প্লাছে মাইনাছে মাইনাছ 1 হ'ব তো তেতিয়া x কাটা গ'ল এইটো প্লাছ হৈ যাব তেতিয়া প্লাছ 1 প্লাছ 2 হ'ব ভালকৈ অলপ চাব লাগিব এই ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে ভুল কৰে লাষ্টৰ ক্ষেত্ৰত তেতিয়া 2 হ'ব ভাগশেষ তেতিয়া আনচাৰটো দেখা পাইছা তো ইয়াত 2 নিশ্চয় অপশ্যনটো আছে তো এইটো শুদ্ধ আনচাৰ ইয়াৰ পিছত আমাক প্ৰশ্নটো যোনটো সুধিছে যে x অক্ষৰ পৰা ইমান বিন্দুৰ দূৰত্ব হ'ব তো x অক্ষৰ পৰা সুধিলে y ৰ মান হ'ব তেতিয়া 7 হ'ব x অক্ষৰ পৰা যদি x অক্ষৰ পৰা খুদে তেতিয়া y ৰ মানটো আমি যিমান হয় হেতুৱে দূৰত্ব হ'ব কাৰণ তোমালোকক মই শৰ্টকাট প্ৰচেছত দেখাব গ'লে তো তোমালোকে যদি চাব যোৱা ইয়াতে চাব পাৰা ধৰি লোৱা এইটো এটা অক্ষ হ'ল তেতিয়া ইয়াতে তোমাৰ x ৰ মান 4 x ৰ মান প্লাছ 4 ইয়াত আছিল আৰু y ৰ মান 7 তো তেতিয়া 7 ওপৰলৈ উঠিব সিধা এইখিনিলৈকে উঠিলে ধৰি ললো তো x অক্ষ এইডালৰ পৰা কিমান দূৰত্বত আছে 7 একক দূৰত্বত আছে নিশ্চয় বুজি পাইছা 36 নম্বৰ চিত্ৰটোত চোৱা কাষৰ চিত্ৰটোত কিমানটা কোণ উৎপন্ন হৈছে তো এইটো 36টা কোণ উৎপন্ন হৈছে ইয়াৰ পিছতে তোমালোকে চাই লোৱা 37 নম্বৰটো কৈছে এটা ডেশ ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত ফলক কোন কেইটা সমান তেতিয়া এটা তোমাৰ সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান হলে সমদ্বিবাহু ত্ৰিভুজৰ বাহু দুটা সমান হ'ব এইটো চোৱা এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত ফলক কোন দুটা সমান হ'ব এইটো সমদ্বিবাহু ত্ৰিভুজ হ'ব কাৰণ সমদ্বিবাহু ত্ৰিভুজ তোমালোকে চিনি পোৱা যে দুটা বাহু সমান হ'ব লাগিব ধৰি লোৱা এইটো এটা সমদ্বিবাহু ত্ৰিভুজ এই বাহু আৰু এই বাহু সমান তেতিয়া ইয়াৰ দুটা কোণো সমান হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো তোমালোকক কোৱা হৈছে ইয়াতে যে তলত দিয়া বাওঁফাল আৰু সোঁফাল মিলোৱা কোনটো শুদ্ধ হ'ব x অক্ষৰ সমীকৰণটো y অক্ষৰ সমীকৰণটো তেতিয়া y অক্ষৰ সমীকৰণ হ'লে কি হ'ব x ৰ মান 0 হ'ব তেতিয়া x 0 হ'ব তেতিয়া 4টো এইটো শুদ্ধ হ'ব অপচন 4টো ইয়াৰ লগত মিলিব x অক্ষৰ সমীকৰণ y 0 হ'ব তাৰপিছত y অক্ষৰ সমান্তৰাল সৰল ৰেখা y অক্ষৰ সমান্তৰাল সৰল ৰেখাটো কি হ'ব যেতিয়া আমাৰ y অক্ষৰ সমান্তৰাল ৰেখা হ'ব তেতিয়া x ৰ মান a হ'ব আৰু x অক্ষৰ সমান্তৰাল হ'লে y ৰ মান a হ'ব তেতিয়া এইটো কোনটো শুদ্ধ হৈছে a ৰ লগত 4 b ৰ লগত 1 c ৰ লগত 2 আৰু d ৰ লগত 3 তেতিয়া এইটো আমাৰ শুদ্ধ হৈছে C2 C অপশন শুদ্ধ এর লগত 4 বি লগত 1 সি লগত 2 44 নম্বৰ কোৱেশ্যনটো কৈছে 10 জন ছাত্ৰ ছাত্ৰী অংকত লাভ কৰা নম্বৰ এনে ধৰণৰ এইকিটা নম্বৰ দিয়া আছে কোনোবাই 30 পালে কোনোবাই 45 পালে কোনোবাই 28 পালে কোনোবাই 49 এনেকে নম্বৰবোৰ পাইছে এই নম্বৰৰ বহুলক হ'ব বহুলক কেনেকৈ ওলাই জানা যে ইয়াৰ ভিতৰত যোনটো নম্বৰ বেছি বাৰ পাইছে সেই নম্বৰটো হ'ব এই তথ্য বহুলক 30 ইয়াতে দুবাৰ আছে আৰু 45 তোমাৰ দুবাৰ আছে 28 তোমাৰ এবাৰে আছে 49 দুবাৰ আছে তাৰ পিছে তোমাৰ 21 তোমাৰ ইয়াতে এবাৰে আছে আৰু 12 তোমাৰ এবাৰে আছে এতিয়া কোনটো বহুলক হ'ব আমি চাবলগীয়া হলে ইয়াতে আমি 30 টো চাও দুবাৰ আছে 45 টো তোমাৰ দুবাৰ আছে 45 টো তোমাৰ তিনিবাৰ আছে এই তিনিবাৰ আছে 45 এটো 45 তেতিয়া আমাৰ ইয়াতে আনসাৰটো 45 হ'ব অপচন ডি টো শুদ্ধ হ'ব তোমালোকে দেখা পাইছা 40 টা এমসিকিউ আছিল আৰু তাৰ পিছে তোমালোকৰ সেকশন বি তোমালোকৰ খালি ঠাই আছিল তো এবাৰ খালি ঠাই নাহিবও পাৰে তো তোমালোকৰ ডাইৰেক্ট হেৰি আহিব পাৰে খালি ঠাই নাহি কেনে y অক্ষৰ বিন্দু স্থানাংক ডাইৰেক্ট এমসিকিউ দিব পাৰে তো খালি ঠাই দিছে একো কথা নাই তো এমসিকিউ তে ধৰিব পৰা যায় যে y অক্ষৰ বিন্দু স্থানাংক কি হ'ব যেতিয়া y অক্ষ থাকিব তেতিয়া x ৰ মান 0 হ'ব তো কোনটো শুদ্ধ হ'ব তোমালোকে ইয়াতে চাব পাৰা সি অপশনটো শুদ্ধ হ'ব y অক্ষৰ বিন্দু স্থানাংকটো x ৰ মান 0 হ'ব আমি জানো যে এটা বিন্দু সদায় x, y থাকে তে y ৰ মান y হ'ব পাৰিব আৰু x ৰ মান 0 হ'ব তাৰ পিছৰটো চোৱা ইয়াত কৈছে এটা নিৰ্দিষ্ট আদি বিন্দুৰ পৰা আৰম্ভ হৈ অন্য দিশলৈ টনা ৰেখাডালক ডেশ বোলে তেতিয়া এটা আদি বিন্দু ইয়াৰ পৰা টনা ৰেখাডালক কি বুলি কোৱা হয় ৰেখা বুলি কোৱা হয় ৰেখা খণ্ড বুলি কোৱা হয় একেৰেখীয় বুলি কোৱা হয় ৰশ্মি বুলি কোৱা হয় তো ৰশ্মি বুলি কোৱা হয় মানে এটা আদি বিন্দুৰ পৰা ষ্টাৰ্ট হয় যেনেকৈ সূৰ্যৰ পৰা পোহৰটো পৃথিৱীত পৰি আছে তো এটো সবে জানা ডেফিনিশনটো এটো ৰশ্মি হয় তেতিয়া হিৰণৰ সূত্ৰ মতে 42 নম্বৰটো কৈছে
এছ হোল ইনটু এছ মাইনাছ বি এছ মাইনাছ চি, য'ত এছ হৈছে পৰিসীমা অৰ্ধ পৰিসীমা, এছ হৈছে তোমাৰ অৰ্ধ পৰিসীমা। তাৰপিছত 44 নম্বৰটো কৈছে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান আৰু ইহঁত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত, তেন্তে চতুৰ্ভুজটো এটা কি হ'ব? তেতিয়া লম্বভাৱে সমদ্বিখণ্ডিত হ'বলগীয়া হ'লে এই প্ৰশ্নটোৰ আনচাৰত তোমাৰ এটা কনফিউজন আছে। ইয়াতে তোমাক ৰম্বাসো হ'ব পাৰে, বৰ্গ হ'ব পাৰে। ইয়াতে মই এটা ডেফিনিশ্যন তোমালোকৰ কিতাপত দেখাই দিওঁ, ইয়াতে তোমালোকে ডিচাইড কৰিব পাৰিবা বাৰু, মই তোমাক কৈ দিম বৰ্গটোৱে পাৰফেক্ট হ'ব। তো ইয়াতে তোমাক দুটা ডেফিনিশ্যন কৈছে যে ৰম্বাসৰ কৰ্ণ দুডাল লম্বভাৱে পৰস্পৰ সমদ্বিখণ্ডিত হয়, ইয়াৰ বিপৰীতটো সত্য। পৰস্পৰ সমদ্বিখণ্ডিত হয় কিন্তু সমান নহয়, সমানৰ কথা কোৱা নাই, ৰম্বাসৰ সমান নহ'ব, কিন্তু বৰ্গৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় আৰু ইহঁত সমানো হয়, বিপৰীতটো সত্য। আমি চাই লওঁ তাত কি কৈছে। কুৱেশ্যনত যিহেতু তোমালোকক সমান বুলি কৈছে, তো এইটো বৰ্গ দিয়াটো পাৰফেক্ট হ'ব আনচাৰটো। তেতিয়া তোমালোকে ইয়াৰ পিছত চাব পাৰা লাষ্ট MCQটো, সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণ, সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণ তোমাৰ 60 ডিগ্ৰী হ'ব, সমবাহু যিহেতু কৈছে। তো গোটেইকেইটা MCQ তোমালোকে পালা। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। আৰু মই লং কুৱেশ্যনৰ সলিউশ্যন দিম, তো তোমালোকে লং কুৱেশ্যনবোৰ চাই লোৱা, নিজে পাৰিবা চাগে। আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই সলিউশ্যন দিব চেষ্টা কৰিম। তোমালোকৰ এই লং কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন আছিলে, এইটো মৰিগাঁও ডিষ্ট্ৰিক্টৰ প্ৰশ্নকাকত আছিলে যোৱা বছৰত। লং কুৱেশ্যনবোৰ এনেকুৱা আছিলে। থেংক ইউ।